মোৰ ফালৰ পৰা সকলোকে গুৰু পূৰ্ণিমাৰ বহুত শুভেচ্ছা জনালোঁ। আজি যিহেতু বৃহস্পতিবাৰ পৰিছে, লগতে গুৰু পূৰ্ণিমা, কিমান ভাল লগা এটা দিন নহয়নে? তো সেইকাৰণে ৰাতিপুৱাই উঠি নিজৰ মন্দিৰত চাকি বন্তি জ্বলাই হনুমান চালিচা পাঠ কৰি পালোগৈ অফিচত গৈ নিজৰ কামকেইটা কৰি মেলি লৈ উভতাৰ সময়ত যিহেতু দুজনীয়ে ভাত নাখাওঁ, আমি যিহেতু বৃহস্পতিবাৰ পালোঁ, সেইকাৰণে দুজনীয়ে ধুনীয়াকৈ মিঠাই চাহ খাই ৰুমলৈ বুলি উভতি দিলোঁ। আৰু ৰুমত আহি এয়া মই গ'লোঁ বাবাৰ মন্দিৰলৈ বুলি, সাই বাবা মন্দিৰলৈ বুলি। আৰু তাত যিহেতু আজি গুৰু পূৰ্ণিমা বিশেষ ধৰণে আয়োজন কৰিছিল, সেইকাৰণে আজি ঢেৰ মানুহ হৈছিল আৰু সঁচাকৈ বিৰাট ভাল লাগিছিল, এটা সুন্দৰ পৰিৱেশ। আৰু চাওকচোন বাবাৰ বিচনাখন ইমান ধুনীয়াকৈ সজাইছিল, সকলোবিলাক ফুলেৰে সজাইছিল, সঁচাকৈ দেখিবলৈ বৰ ধুনীয়া লাগিছিল। তাতে ৰংগলীটো ফুলেৰে বনাইছিল আৰু ইমানেই মানুহ হৈছিল, মানে তৰা কৰিব আমি লাইট পাতিব লগা হৈছিল আৰু বৰ ধুনীয়াকৈ শাৰী শাৰীকৈ কামবিলাক কৰিছিল আৰু বহুত ভাল লাগিছিল। আৰু তাৰপিছত এই অহাৰ সময়ত প্ৰসাদ খালোঁ আৰু আমি অহাৰ সময়তো ইমান মানুহ হৈ আছিল তাত, সঁচাকৈ বিৰাট সুন্দৰ অনুভৱ এটা।